ধেমাজি লখিমপুৰৰ মানুহবিলাকক আমাৰ এইটো ফালৰ মানুহে তিনচুকীয়া শিৱসাগৰ যোৰহাট বা চৰাইদেউ কিছু একাংশই দেই সকলোৱে নহয় কিছু একাংশৰ কথা কৈছোঁ মই তেওঁলোকে মানে এটা টাইমত কৈছিলে সেইটো চাইডৰ মানুহক আৰু সেইটো চাইডৰ কিছুমান ফ্ৰেণ্ডছ বা কিছুমান চিনাকি মানুহে মোক আগতে কয় আৰু সকলোৱে নহয় যিমানখিনিয়ে শুনি পাইছে এইটো কথা যে তেওঁলোকক যদি লগ পাই সোধে আৰু ধেমাজি লখিমপুৰ ফালৰ হয় তাত বানপানী খুব হয় ন বা এনেকুৱা কথাত মানে কিছুমানে ভালকৈ সোধে আৰু কিছু একাংশই মানে অকণমান ট্ৰল কৰা টাইপত পোক কৰা টাইপত ঠাট্টা কৰা টাইপত কথাবিলাক কয় যিটো আচলতে হ'ব নালাগে সেইটো ময়ো একচেপ্ট কৰোঁ যে আমাৰ এইফালৰ যি একাংশ মানুহে সেইখিনি কথা এটা টাইমত কৈছিলে ক'ব নালাগিছিলে সেইখিনি কথাই সঁচাকৈ আঘাত দিয়ে মই যদি সেইটো জেগাৰ হ'লোহেঁতেন মোৰ তেতিয়া বেয়া লাগিলেহেঁতেন কাৰণ ধেমাজি লখিমপুৰৰ সকলো জেগাতে 100% জেগাতে তেনেকুৱা পানী নহয় বা য'ত হয়ও তাতো তেনেকুৱা কথা ক'ব নালাগে আচলতে ঠাট্টা কৰা টাইপত পানী এটাত হৈ থাকে কিবা কিবি মন চনবোৰ বেয়া লাগে তেতিয়া কিন্তু এতিয়া আমাৰ এইটো চাইডে শিৱসাগৰ যোৰহাট বা চৰাইদেউ এইটো চাইডে এতিয়া কি এটা লেভেলত পানী হৈ গৈছে মানুহৰ কিমান লোকচান হৈছে মানুহ মৰিছে মানুহ হেৰাইছে ডেড বডিজ পোৱা গৈছে মানুহৰ ঘৰ বাৰী উটি গৈছে কিমান কি লছ হৈছে আমি সকলোৱে নিশ্চয় দেখিছোঁহে ইমান এটা বেয়া টাইমত সেইফালৰ এটা ভিডিঅ' দেখিছিলোঁ লখিমপুৰ ফালৰ এজনী ছোৱালীয়ে বনোৱা ঠাট্টা কৰি কিনে আমাক এটা টাইমত হাঁহিছিল তহঁতৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে ঠিক আছে অনুভৱখিনি মই বুজি পাইছোঁ এটা টাইমত তেনেকুৱা কৈছিলে কিছুমান মানুহে কিন্তু সেই কিছুমান একাংশ মানুহৰ কাৰণে এতিয়া যিখিনি মানুহ আমাৰ ইয়াত ইমান এটা বেয়া টাইমত বেয়া দিন ভুগি আছে বা বানপানীত যিখিনি লছ হৈ আছে তেওঁলোকৰ ইমান দুখ কষ্ট মানুহৰ লছ ফাইনেন্সিয়েল লছ বা কি উটি গৈছে নিজৰ কি হেৰুৱাইছে ঠিক নাই এইটো টাইমত এনেকৈ হহাটো জানো উচিত হয় এনেকুৱাতো নহয় ন আমাৰ এইফালৰ আমাৰ এইকেইখন ডিষ্ট্ৰিক্টৰ সকলোবিলাক মানুহে ধেমাজি লখিমপুৰৰ মানুহক এটা টাইমত হাঁহিছিলে বা পানী হোৱাৰ ক্ষেত্ৰত ঠাট্টা মস্কৰা কৰিছিলে এই কথাটোতো নহয় ন তাৰ কাৰণে কিছু একাংশ মানুহৰ কাৰণে এনেকৈ সকলো মানুহক হহাটো বা যিসকলে এতিয়া বানপানীত ভুগি আছে কষ্ট পাই আছে ইমান কি হৈছে সকলোৱে দেখিছেই নিউজত তো তেনেকুৱা সকলো মানুহৰ ওপৰত এনেকৈ হহাটো বৰ্তমান সময়ত উচিত হয় জানো আপুনি এবাৰ ভাবি চাওকচোন যিগৰাকী ছোৱালীয়ে বনাইছে বা যিবিলাকে আৰু 2-এটা ভিডিঅ' ওলাইছে বুলি শুনিছিলোঁ বা কিছুমানে এনেকুৱা কমেণ্টছো কৰিছে সেইফালৰ কিছুমান মানুহে তো তেনেকুৱা ৰিয়েক্ট কৰাটো বৰ্তমান সময়ত সামাজিকভাৱে বা সামাজিক মাধ্যমত উচিত হয় জানো অকণমানতো অন্তৰখন থাকিব লাগে ন অকণমান ব্ৰেইন থাকিব লাগে মাথাত মাল থাকিব লাগে সেইবোৰ ব্যৱহাৰো কৰিব লাগে এটা ৰিলতনো ইয়াতকৈ দীঘলকৈ কি ক'ম চমুকৈ কৈ কথাখিনি শেষ কৰিলোঁ মোৰ কথাখিনিত যদি একমত ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন যদি আহিছে ফ'ল' কৰি ল'ব আগৰ ৰিলছ মোৰ পাই থাকিবলৈ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই